Hello everyone, good morning. Eitu hol Riyamhator ratipuar swimming classor poribesh. Aji ratipua ahisu etia somoy hoise 5:30. Kiman dhuniya lagise sauksun. Tate alop alop borokhunor nisina pori ase. Kimkinia borokhun moza lagise aru ei Riyamhate swimming kori ase. Hello everyone, good morning. Our channel er notun eta video la apnak hokoluke swagotam janaisu. Akha korisu apnak hokolo সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হ্যাপি হৈ আছে। ইয়া নাযাবা দে হুৰ হেফালে আমি তে যাব লাগিব নহয়। তাৰ পিছত ভিডিওটো ৰাতিপুৱা ষ্টাৰ্ট কৰিলো, কিন্তু ৰাতিপুৱা আজি মানে পিছবেলা তাৰ সুইমিং ক্লাছটো কৰা নহয়, সেই কাৰণে ৰাতিপুৱাই কৰাই ললো। মানে দৌৰা দৌৰিকে ৰাতিপুৱা সোনকালে ওলাই যোৱা হৈছে যে 5:30 সেই কাৰণে মানে মোৰ এনেকে ভিডিওটো আহা নহয়, ভিডিওটোলে তালে গৈহে মই অকমান ভিডিও ক্লিপ কৰিলো। সেইখিনি বাৰু ঠিকে আছে। আজি হল 25 জুলাই আৰু আজি মোৰ জন্মদিন। আজি পুৰা মই 30টা বছৰ সম্পূৰ্ণ কৰিলো। কিন্তু জন্মদিন এবাৰ হেনেকে বিশেষ একোৱে নহব, কাৰণ এতিয়া যাব লাগিব প্ৰথম ভন্টিহঁতৰ ঘৰলে কলাবাৰী গহপুৰ। তাৰ পিছত মোৰ ননদজনীৰ বাচ্চাটোৰ অন্নপ্ৰসন আছে, তালে আহিম। মানে এইবোৰ প্ৰগ্ৰামতে ঘৰলে আহিবতে ৰাতিয়ে হৈ যাব, গতিকে কেক চেক সেইবোৰ এইবাৰ একো নহব। তাৰ পিছত হেয়াই আৰু এতিয়া মায়ে কিবা অকমান বনাইছে খাবলে, পটাপট খাই মানে গাড়ী 8টা বজাত মাতিছে আৰু গা ধুৱাই নাই ৰাতিপুৱা, যিহেতু পটাপট গৈছো। ৰিয়মকো গা ধুৱাব আছে। বাকি মা দেউতা অলপ ৰেডি হৈছে। আমি দুটা মা বেটা ৰেডি হলে আৰু হ'বই আৰু ঠিকে আছে। বাৰু মানে খুব খৰধৰকে তাৰ পৰা আহিছো যে ভাগৰ লাগি গৈছে। আৰু এইটো চাগে আজি মোৰ ঘৰৰ পৰা লাষ্ট ব্লগ হ'ব, কাৰণ অহাকালি সুজিত আহি আছে, পৰহি যামগৈ। সেই কাৰণে আৰু চাগে কৰা হয় নে নহয় নাজানো, আৰু যাবৰে হ'ল আৰু ঘৰৰ পৰা বহুত দিন থাকিলো। এইবাৰ আজি 26 তাৰিখ 27 তাৰিখ পৰহিলে যামগে, আৰু তাতো স্কুল খুলিব যে, নহলে দিগদাৰি হৈ যায়। ইমান একেবাৰে মুৰামুৰিকে গলে দিগদাৰি হৈ যায়। বাকি মোৰ গাটো অকমান বেয়া, চৰ্দি কাহ, কালি অকমান ৰাতি জ্বৰো উঠিলে, মাতটো অকমান কিবা হৈ আছে। ঠিক আছে বাৰু, দেৰি নকৰো, 7:10 হলেই এতিয়া পটাপট নিজেও গা ধুও, ৰিয়মকো ধুৱাও, তাৰপিছত কিবা কিবি খাই ৰেডি হওঁ। তাৰপিছত আজি চাগে যাতে জন্মদিন যিহেতু মন্দিৰ এটাত সোমাই যাম বুলি কৈছে দেউতাই। কি মন্দিৰ পাওঁ ৰাস্তাত নাজানো, মানে দেউতাই কৈছে মহাভৈৰৱ বুলি। মহাভৈৰৱত আকৌ সোমালে অকমান দেৰি হৈ যাব, যিহেতু ইয়াতে ৰাস্তাত যদি কিবা মন্দিৰ পাওঁ চাওঁ, তাতে সোমাই যাম। যিকোনো শিৱ মন্দিৰত সোমাবলৈ মন আছে আৰু আকৌ ৰিয়মে খেলিবলৈ যাব, সেইকাৰণে মই পটাপট তাক আনি পেলাই গাটো ধুৱাই দিব। ওচৰৰ ল'ৰা ছোৱালীবোৰ উঠিলে যে সিহঁতৰ লগত খেলিবলৈ গুচি যাব। ঠিক আছে, একদম পটাপট ৰেডি হৈহে লগ পাম দেই। এফালে যাবলৈ ৰেডি হৈ গলো। এইখন যে দশমীৰ দিনাখন পিন্ধিছিলো সেইখনে পিন্ধিছো। মানে গাটোহে মোৰ খুব বেছি বেয়া হৈ গ'ল যোৱা পৰহি 3 দিন মানৰ পৰা। মানে ভাল নালাগে ন, জন্মদিনৰ দিনাখন এইটো অৱস্থা হলে, তাতে এফালে যাব ওলাইছো মানুহৰ ঘৰত এনেকে থাকিবলে, সেইটোৱে কণ্ডিশ্যন হ'ব চাগে। অন্য একো নাই, এইবোৰ চব হৈ থাকক, খালি মোৰ জ্বৰটো নুঠিলে হ'ল। কালি ৰাতি বহুত জ্বৰ উঠিছিলে, আজি নুঠিলে হ'ল। আৰু মাতটো কি হৈছে মই ক'ব নোৱাৰো, মানে বেছিকে ওলোৱা, বেছি ডাঙৰকে ওলোৱা নাই আৰু। ঠিক আছে বাৰু, এফালে দেউতা আহি আছে গেট তলা মাৰি, আৰু আমি যাব ওলাইছো এতিয়া। ভন্টিৰ ঘৰলৈ যাম, তাৰ পাছত অন্নপ্ৰসনলৈ যাম, মানে সেইখিনি আৰু। আমি এফালে আহিছো আজি নাগশংকৰ মন্দিৰত, মানে যাওঁতেই পাই যায় ন, সেইকাৰণে সোমাই গলো। আৰু আজি চাগে মই 15-20 বছৰ পিছত আহিছো। দিয়া কেনে থৈ দিয়া তাৰপিছত ক'ত বা গৈ পুখুৰীটোৰ পাৰত গৈছে চাগে। 15 বছৰমান পিছত আহিছো চাগে। আৰু ইমান চেঞ্জ কৰিলে, সেইফালে অকমান পাৰ্কৰ নিচিনা বনাইছে দেখিছেনে। তাৰপিছত বহুত সলনি হ'ল, গেট বনালে। তাৰপিছত সেয়াই আৰু প্ৰথমতে সেৱা কৰিলো, তাৰপিছত এইটো জিৰণি কথা, এইটো ৰাতি দুপৰ
ইয়াৰ কাছকেইটা বৰ ধুনীয়া লাগে ন এইয়া ইমান ডাঙৰ কাছ সেইটো বিৰাট ধুনীয়া লাগিছে ন বতাহটো কাছবোৰক হেৰিয়া দিছিলে চিপছ বিস্কুট এইবোৰ আমি যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া দিছিলোঁ তাৰপাছত আজিকালি বোলে নিদিয়ে আজিকালি কল আৰু কি ক'লে শুকান মাছ কল আৰু শুকান মাছ দিয়ে সেয়াটো অনা নহ'লেই শুকান মাছ কিন্তু কল যিখিনি দিছোঁ আমি মন্দিৰতে দি দিলোঁ গমেই নাপালোঁ নহয় কিন্তু বিস্কুট আনিছিলোঁ কিন্তু বিস্কুট নিদিয়ে বোলে ঠিক আছে বাৰু বেছি দেৰি ইয়াত কৰিলে আকৌ দেৰি হৈ যাব এইফালে দুটা প্ৰগ্ৰেম আছে আমি গৈ থাকোঁ ৰাতিপুৱা ঘৰৰ পৰা যে একো খাই অহা নাছিলোঁ সেইকাৰণে মন্দিৰৰ পৰা ওলোৱাৰ পিছত ইমান ভোক লাগিলে কিন্তু আমি বহুত দূৰ আহিলোঁ বাৰু গহপুৰতহে হোটেলত ৰখিছোঁ কিন্তু আৰু এইখিনিৰ পৰা আৰু 15 মিনিটমান মানে যাবলৈ নোৱাৰোঁ ইমান জোৰকৈ ভোক লাগিছে গতিকে কি খাম আৰু চামোচা খাই ল'লোঁ কিন্তু পৰঠা চৰঠা খাই দিলে খালী পেটত গেছ হৈ যাব বুলি আৰু শুকান ৰুটি খাবলৈ মন যায় পেটটো বেছি ভৰ্তি হৈ যাব সেইকাৰণে চাহ চামোচা এনেকৈ খাই ল'লোঁ হা য়ম দাদাক থৈ আহিছোঁ নহয় য়ম দাদাক থৈ আহিলোঁ তাক থৈ আহিলোঁ নহয় য়ম দাদাক এইফালে এয়া আহি ভণ্টিহঁতৰ ঘৰত পাই গ'লহি আৰু এয়া ভণ্টিৰ সৰু ভতিজী দেই ইমান মৰম লাগে আহিয়ে সুধিছে ৰিয়ম দাদা ক'ত আৰু উপায় নাই ৰিয়মে তাইৰ লগত এনেকৈ খেলি আছে আৰু এইফালে এয়া নাম আৰম্ভ হৈছে দেই গৰম কিছু দিছে দেই মানে কেনেকুৱা লাগি গৈছে গৰমত বাৰু ভণ্টিহঁতৰ ঘৰৰ এয়া নামৰ পৰ্ব শেষ হোৱাৰ পিছত খোৱা বোৱাখিনি শেষ হোৱাৰ পিছত আমি ভণ্টিক লৈ ওলাই যাম অন্নপ্ৰসন যে আছে বুলি কৈছোঁ এয়া তাৰে দেই আৰু এয়া অকণমানিটোৰে আছিলে আজি অন্নপ্ৰসন আজি প্ৰথম ভাত মুখত দিলে আৰু এয়া খুৰা শহুৰৰ ডাঙৰ মাজু ছোৱালী আৰু ইফালে থকা যদি সৰু ছোৱালী আৰু সিহঁতৰ এই অকণমানি দুটা আৰু এতিয়া এয়া কেক কটা পৰ্ব দিয়া মোবাইল ঘপকে দিলে মই চাবই নহ'ল ভিডিঅ' নহ'বি আগৰ পৰা খুৱাইছে নাই কোৱা আমিও কৰোঁ এইটো কাম বাৰু ভালে আছে নেদেখাই হ'লো যে কাটিলোঁ আজি এসপ্তাহমান হ'ল এতিয়া চুলি কটা পৰা ধৰিব নোৱাৰা হৈছে মানুহে কাটা পৰা এনেকুৱা হৈছে ভালেই ওলালো আমি অন্নপ্ৰসনৰ পৰা এতিয়া আৰু ঘৰলৈ বুলি মই এইবোৰ মোক অশান্তি লাগিছে আৰু এইবোৰ মই গাড়ীতে খোলো এইবোৰ বোলো এইবাৰ মোৰ জন্মদিনত দুটা প্ৰগ্ৰেম পৰি গ'ল ভণ্টিহঁতৰ ঘৰৰ প্ৰগ্ৰেমটো আৰু এইফালে অন্নপ্ৰসন সেইকাৰণে দিনটো ব্যস্ততাৰ মাজেদি গ'ল যদিও বহুত বেছি ভাল লাগিলে ঠিক আছে বাৰু আজি ভিডিঅ'ৰ পৰা মই এইখিনিতে বিদায় ল'লোঁ দেই আজিলৈ বাই বাই